আজি লাজ লাগিছে নিজৰ ওপৰতে। আজি মুছলিম বুলি পৰিচয় দিবলৈ নিজকে লাজ লাগিছে। আমি অসমৰ স্থায়ী বাসিন্দা এগৰাকী। অসমৰ স্থায়ী বাসিন্দা হোৱাৰ পিছতো আমি অসমৰ বাসিন্দা বুলি পৰিচয় দিবলৈ লাজ লগা হৈ গৈছে। আমি নিজকে মুছলিম সম্প্ৰদায়ৰ বুলি পৰিচয় দিবলৈ লাজ লগা হৈ গৈছে। তাৰ কাৰণ একমাত্ৰ হৈছে আমাৰ কিছুমান নেতা কৰ্মীৰ কাৰণে। একাংশ কিছু মুছলিম নেতা আছে যিসকলৰ কাৰণে আজি মুছলিম গোটেই জাতিটো মাথা নত কৰি চলিব লগা হৈ গৈছে। তেওঁলোকে ৰাস্তাত ওলাব পৰা নাই, তেওঁলোকে নিজকে পৰিচয় দিবলৈ লাজ লগা হৈ গৈছে। অন্ততঃ মই লাজ পাইছোঁ। উচ্ছেদৰ নামত যি ধৰণৰ হাৰাশাস্তি চলি আছে, চৰকাৰে যি ধৰণে উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে, এনেকৈ যদি উচ্ছেদ কাৰ্য কিছুদিন চলি থাকে তেনেহ'লে মুছলিম সম্প্ৰদায় যে একেবাৰে নিশেষ হ'ব তাক নুই কৰিব নোৱাৰি। কিন্তু তাৰ বিপৰীতে আমাৰ একাংশ মুছলিম কিছুমান নেতা আছে যাৰ কৰ্মকাণ্ডে হতবাক কৰি তুলিছে একাংশক। এইসকল নেতাকৰ্মী কিয় যে এনেকুৱা কটাঘাত নিমখ দি ঢালি ফুৰে ধৰিব নোৱাৰোঁ। যদি আপোনালোকে যদি এই মুছলিম জাতিটোক লৈ যদি কোনো সহায় কৰিব নোৱাৰে তেতিয়াহ'লে নাযাব সেই স্থানলৈ। আপোনালোকে জানেনে যিসকলক উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিত লোকসকলৰ বৰ্তমান অৱস্থা কেনেকুৱা? সেইসকলৰ খবৰ এবাৰ লৈছেনে? সেইসকল কি খাই আছে, ক'ত আছে, কি অৱস্থাত আছে, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক খাব পাৰিছেনে নাই, স্কুলত যাব পাৰিছেনে নাই, সেই ল'ৰা ছোৱালীবিলাকে ভালকৈ ৰাতি টোপনি মাৰিব পাৰিছেনে নাই, সেই খবৰটো এবাৰ কোনোবাই লৈছেনে? নাই লোৱা। কিন্তু ডাঙৰ ডাঙৰ কথা কৈ আপোনালোকে ঘূৰি ফুৰি আছে। আৰু সেই আপোনালোকৰ এই অকৰ্মণ্য কিছুমান অভদ্ৰামী কিছুমান অশ্লীল ভাষাই যে এই মানুহবিলাকক লৈ বিপদ মাতি আনিছে আপোনালোকে গম পায়নে? গুলি খাই মানুহবিলাক মৰিব লগা হৈ গৈছে, পুলিচৰ লাঠিৰ কোব খাই খাই পংগু হৈ যাব লগা হৈ গৈছে, খাবলৈ এক ফুট পানী পোৱা নাই, খাবলৈ অলপ আহাৰ পোৱা নাই, ৰাতি থাকিবলৈ অলপ আশ্ৰয় পোৱা নাই, সদায় ভয়ে ভয়ে সেই মানুহবিলাকে দিনবোৰ কটাই আছে। আৰু আপোনালোকে এচি ৰুমত বহি বহি ডাঙৰ ডাঙৰ কথা কৈ গোটেই অসমখন বিশৃংখল কৰি সৃষ্টি কৰিবলৈ বিচাৰিছে। কি ভাবিছে আপোনালোকে যে আপোনালোক কথা ক'লেই যদি কথা ক'ব নাজানে, যদি মানুহবিলাকক যদি সহায় কৰিব নাজানে, যদি মানুহবিলাকক লৈ যদি কোনো সহায়ৰ কোনো আশ্বাস দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে নোলাব। আপোনালোকে ঘৰতে বহি থাকক। আপোনালোকক ভোট দিয়া হৈছে 5 বছৰৰ নামত, আপোনালোক বিধায়ক হৈ MP হৈ আপোনালোকে বহি থাকক, কিন্তু মানুহবিলাকক সহায় কৰিবলৈ নাহিব। 1 নম্বৰ কথা, সিদিনা যিগৰাকী ব্যক্তি গুলি খাই মৃত্যুবৰণ কৰিব লগা হ'ল সেই মানুহজনৰ ঠাইত ৰকিবুল হুছেইন হ'ব লাগিছিল, সেই মানুহজনৰ ঠাইত AK ৰছিদ আলম হ'ব লাগিছিল, সেই মানুহজনৰ ঠাইত একাংশ মুছলিম নেতা হ'ব লাগিছিল। মোৰ মতে সেই উচ্ছেদিত লোকসকল নহয়। উচ্ছেদিত লোকসকল এনেই নিষ্পেষিত নিৰূপিত। সিহঁতৰ যি ধৰণে ঘৰ বাৰীঘৰ ভাঙি দিয়া হৈছে JCB লগাই পুলিচ প্ৰশাসনে, আৰু তাৰ ওপৰত আৰু গুলীচালনা। ঘটনাটো কি হৈছিল মই সম্পূৰ্ণকৈ সম্পূৰ্ণ বিৱৰণ দিব নোৱাৰিম। কাৰ দুখ নহয় সেই কথাটো মই ক'ব নাযাওঁ। কিন্তু দুৰ্ভাগ্যজনক যে পুলিচৰ গুলি খায়ো মানুহবিলাক মৰিব লগা হৈ গৈছে। একফালে উচ্ছেদ, আনফালে পুলিচৰ গুলি। আৰু তাৰ মাজতে কিছুমান মুছলিম নেতাৰ অদ্ভুত কিছু মন্তব্য। সাংবাদিকসকলৰ অধিকাৰ আছে, যিকোনো জনপ্ৰতিনিধিক প্ৰশ্ন কৰাৰ অধিকাৰ আছে। আৰু সেই অধিকাৰ জনসাধাৰণে নহয়, সংবিধানে দিছে। সংবিধানৰ 4ৰ্থ স্তম্ভ সকলোকে প্ৰশ্ন কৰাৰ অধিকাৰ দিছে। আপুনিও প্ৰশ্ন কৰিব পাৰিব, সেইটো অধিকাৰ আপোনাকো দিছে। গতিকে সাংবাদিকে কেতিয়াও অশ্লীল শব্দ ব্যৱহাৰ কৰি, অশ্ৰাব্য শব্দ ব্যৱহাৰ কৰি কেতিয়াও প্ৰশ্ন নুসুধে। সংযত শব্দ ব্যৱহাৰ কৰি, মাৰ্জিত শব্দ ব্যৱহাৰ কৰি সদায় প্ৰশ্ন সোধে। গতিকে আপুনিও যদি সাহসকণ আছে, যদি আপোনাৰ ভিতৰত যদি কি ক'ম আৰু আপোনালোকক লৈ কোনো ভাষাই নাই ক'বলৈ গ'লে। আজি সমগ্ৰ অসমবাসীৰ যিসকল মুছলিম সম্প্ৰদায় আছে, সমগ্ৰ অসমবাসীৰ মুছলিম সম্প্ৰদায় আপোনালোকৰ কাৰণে আজি শৰ্মিন্দা হৈ বহি আছে। ইফালে উচ্ছেদ চলি আছে, ইফালে আপোনালোকৰ মন্তব্য। নাটক নকৰিব আপোনালোকে। কিয় এনেকুৱা উচ্ছেদ যদি বন্ধ কৰিব নোৱাৰে মন্তব্য নকৰিব, আৰু উচ্ছেদ হোৱাৰ পিছত সেই মানুহবিলাকৰ কটাঘাত নিমখ ঢালিবলৈ নাযাব। মই হিন্দু ML বিধায়ক মন্ত্ৰীসকলৰ বিষয়ে মই একো ক'ব নাযাওঁ, কাৰণ সিহঁত বহুত সহায় কৰি আছে। কিছুমান এনেকুৱা MLA আছে, বিধায়ক আছে যিসকলে মুছলিমৰ পক্ষত বহুত ধৰণৰ ভাল ভাল কথা কৈছে। উচ্ছেদ অমানৱীয়, এইসকল মানুহ অৰিজিনেলি অসমৰ হয়, বাংলাদেশী নহয়।
এইসকলক উচ্ছেদ কৰাটো ঠিক হোৱা নাই, এনেধৰণৰ মন্তব্য কিছু শুনা যায় মাৰ্জিত ভাষাত। আৰু আমাৰ একাংশ মুছলিম সম্প্ৰদায়ৰ মানুহবিলাকে কি কৰে, উচতনিমূলক মন্তব্য কৰে। আৰে আপোনালোকৰ যদি সহায় কৰিব মন আছে তেতিয়াহ'লে উচ্চতম ন্যায়ালয় যাওক না, ফাৰ্ষ্ট ট্ৰেক আদালতত আপোনালোকে কেছ কৰক। কি ধৰণৰ ব্যৱহাৰ আপোনালোকৰ ব্যৱহাৰৰ কাৰণে সাধাৰণ মানুহবিলাক যে মৰি আছে সেইটো আপোনালোকে গম পায়নে নাই? জনপ্ৰতিনিধি হৈছে জনপ্ৰতিনিধিৰ দৰে থাকিব। এতিয়া আপোনালোকৰ দায়িত্বটো কি আছিলে? যিসকল মানুহক উচ্ছেদ কৰিছে সেই মানুহবিলাকক সংস্থাপন দিয়াৰ দায়িত্ব আপোনালোকৰ আছিলে। আপুনি স্থানীয় বিধায়ক, স্থানীয় MP আপোনালোক। চৰকাৰে কৰিব পৰা নাই, চৰকাৰে উচ্ছেদ কৰিছে, চৰকাৰী মাটি চৰকাৰৰ পক্ষত লৈ লৈছে, কিন্তু সেই মানুহবিলাকে এতিয়া ক'ত যাব? আপোনালোককতো ভোট দিছিল, দি দিয়ক, আপোনাৰ পকেটৰ পৰা 1 লাখকৈ 5 লাখ টকাকৈ দি মাটি কিনি দিয়ক। সেইসকল মানুহৰ সন্মুখত গৈ থিয় হওক যে আপোনালোকৰ আজিৰ পৰা দায়িত্ব মই লৈছোঁ। আপোনালোকৰ যিসকলক উচ্ছেদ কৰা হৈছে সকলোকে মই একোটা মাটি দি দিম, মোৰ নামত থকা মাটি একোটা দি দিম। সাহস আছে যদি কৈ দিয়ক, ৰকিবুল হুছেইন আপোনাৰ সাহস আছে? আপোনাৰচোন কোটি টকা, আপোনাৰ ৰাজপ্ৰসাদ, ইমান কোটি টকাৰ সম্পত্তি আছে আপোনাৰ ফালৰ পৰা যদি আপুনি 1 কোটি টকা সেইসকল উচ্ছেদিতৰ নামত যদি দান কৰি দিয়ে আপোনাৰ কি নহয় যায়? আপুনি এই সময়ত মন্ত্ৰী আছিলে, কিমান কেলেংকাৰী আপোনাৰ নামত আছে, এতিয়া আপুনি MP হৈছে, আপোনাৰ নিজ সমষ্টিতে আপুনি যাব পৰা নাই। তাৰ মানে কি? সহায় কৰিব আহিছে মানুহবিলাকক। এনেকুৱা ধৰণৰ সহায় নালাগে, নকৰিব এনেকুৱা সহায়, যিটো সহায়ে মানুহক বিপদ আনিব পাৰে। এটা ফাল্টুমি আৰম্ভ হৈছে, মানুহবিলাকে থাকিব পৰা নাই, মানুহবিলাকে খাবলৈ পোৱা নাই, মানুহবিলাকে ক'ত যাব, কি হাহাকাৰ লাগিছে, চাৰিওফালে হুলস্থুল লাগি গৈছে। আৰু আপোনালোকৰ এই উচতনিমূলক মন্তব্য, সাংবাদিকবিলাকৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটো নাজানে, মানুহবিলাকৰ লগত কেনেদৰে সংযম হৈ কথা পাতিব লাগে সেইটো নাজানে, জনপ্ৰতিনিধি হৈ বহি আছে আপোনালোকে। ফাল্টুমিৰ এটা সীমা আছে। মই কোনো দলক গালি পাৰা নাই, মই সেইসকল একাংশ বিধায়কক গালি পাৰিছোঁ, যিসকল বিধায়ক, যিসকল মন্ত্ৰীৰ কাৰণে আজি এই উচ্ছেদিতৰ আজি এই অৱস্থা। কিয় আপোনালোকে সহায় কৰিব নোৱাৰে? আপোনালোকেতো এটা সাংবিধানিক পদত বহি আছে, আপোনালোকেও চৰকাৰৰ এটা অংশ, যদিও বিৰোধী পক্ষত আছে, যদিও বেলেগ দলত আছে, তথাপিতো চৰকাৰৰ এটা অংশ হয় আপোনালোকে। কিয় আপোনালোকৰ কথা নুশুনে চৰকাৰে? কিয় আপোনালোকে উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নোৱাৰে? TV চেনেলৰ টক শ্ব'ত বহি কথা কোৱাতকৈ আপুনি আদালতত গৈ বহি থাকক, সেই মানুহবিলাকৰ ওচৰত গৈ বহি থাকক, মুখত অলপ খাদ্য তুলি দিয়ক, এটুপ পানী তুলি দিয়ক, সেই বাচ্চাবিলাকক অলপ মৰম কৰক, তেতিয়াহে মানুহবিলাকে আপোনাক ভাল পাব। টক শ্ব'ত বহি ডাঙৰ কথা কৈ উচতনিমূলক মন্তব্য কৰিলে আপোনালোকক ভাল নাপাব। কি এটা পৰিৱেশ হৈ গৈছে। এইসমূহ নেতাৰ কাৰণে ৰাস্তাত ওলাব পৰা নাই। এইসকল নেতাসকলৰ মন্তব্যৰ কাৰণে নিজকে মুছলিম বুলি পৰিচয় দিবলৈ লাজ লগা হৈ গৈছে।